বগামাটিত এতিয়া বগামাটিলৈ গৈ আছোঁ। এতিয়া বগামাটি আজি বগামাটি বাইকেৰে যাম। আমাৰ ঘৰৰ পৰা বগামাটি বেছি দূৰ নহয়, প্ৰায় বগামাটি আমাৰ ঘৰৰ পৰা বগামাটি প্ৰায় 8 কিলোমিটাৰ হ'ব। গতিকে বাইকেৰে বগামাটি যাম। বগামাটিৰ কিছু দৃশ্য আপোনালোকক দেখুৱাম। বগামাটি যে প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী বুলি কোৱা বগামাটি, সেই বগামাটি য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ পিকনিক খাবলৈ আহে। শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেক ঠাইৰ পৰা মানুহ বগামাটিলৈ পিকনিক খাবলৈ আহে। বগামাটি আমাৰ গুৱাহাটীৰ পৰা প্ৰায় 70 কিলোমিটাৰ দূৰত বিটিআৰৰ তামোলপুৰ জিলাত অৱস্থিত। নামনি অসমৰ সকলোতকৈ জনপ্ৰিয় ঠাই হ'ল বগামাটি। নামনি অসম নহয়, বৰ্তমান সময়ত অসমৰ সকলোতকৈ জনপ্ৰিয় ঠাই বুলি ক'ব লাগিব। ইয়াত হাজাৰ হাজাৰ মানুহ পিকনিক খাবলৈ আহে। এয়া হৈছে বগামাটি। এয়া এতিয়া আহি আমি গোৰেশ্বৰ পালোঁ। গোৰেশ্বৰ টাউন পাৰ হৈ আহিলোঁ। গোৰেশ্বৰ টাউন পাৰ হৈ আহি যদি আপুনি গুৱাহাটীৰ পৰা আহে তেন্তে ৰাস্তাৰ সোঁ চাইডে দেখিব গোৰেশ্বৰ মহাবিদ্যালয়। এটা বিশেষ নাম আছে গোৰেশ্বৰ মহাবিদ্যালয়ৰ। এইখন গোৰেশ্বৰ মহাবিদ্যালয়ৰ গেট। ৰাস্তাৰ সোঁ চাইডে গোৰেশ্বৰ মহাবিদ্যালয়। এতিয়া আমি গোৰেশ্বৰ পাৰ হ'লোঁ। এতিয়া আমি গৈ আছোঁ বগামাটি। গোৰেশ্বৰৰ পৰা বগামাটি বেছি দূৰ নহয়, প্ৰায় 35 কিলোমিটাৰ হ'ব। এতিয়া আহি আমি পালোঁ মহুৰীপাৰা। এইটো মহুৰীপাৰাৰ চক। মহুৰীপাৰাৰ এটা বিশেষ নাম আছে, বিশেষকৈ অসম আন্দোলনৰ সৈতে মহুৰীপাৰাৰ এটা সংযোগ আছে। অসম আন্দোলনৰ ইতিহাসৰ লগত মহুৰীপাৰাৰ সংযোগ আছে। পিছত অন্য ভিডিঅ' এটাত মহুৰীপাৰা অসম আন্দোলনৰ লগত কিদৰে জড়িত আছিল, অন্য ভিডিঅ' এটাত বিতং তথ্য আপোনালোকক জনাম। এতিয়া আহি আমি পালোঁ শুক্লে। এইখন শুক্লে নৈৰ ওপৰত দলং। এয়া দলং আমি পালোঁ। সেই ৰাস্তাৰ ছাইডত দেখিছেনে, এইটো এটা শুক্লেৰ বান্ধ, নদী বান্ধ হয়। ইয়াত পানী এৰি দিবও পাৰে, ধৰি ৰাখিবও পাৰে। এতিয়া আমি আহি শুক্লে নৈৰ ওচৰতে এখন শুক্লে চিকিৎসালয় আছে, য'ত 30খন বিচনাযুক্ত চিকিৎসালয়। এইখন শুক্লে আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাব নোৱাৰিম, যিহেতু আমি ৰাস্তাৰ মেইন ৰোডেৰে গৈ আছোঁ। এখন চাহ বাগিচা। বগামাটিত যাওঁতে ৰাস্তাৰ সোঁ চাইডে এখন চাহ বাগিচাও দেখিবলৈ পোৱা যায়। ইয়াৰ নাওকাটাৰ এইটো নাওকাটাৰ চক। নাওকাটাৰ এখন বজাৰ আছে, ডাঙৰ বজাৰ হয়, সাপ্তাহিক বজাৰ। এতিয়া আহি আমি পালোঁ বাঙালীপাৰা। বাঙালীপাৰা পালোঁ। বাঙালীপাৰা এইটো এটা 4 চক। যদি আপুনি পূব দিশত যায় ওদালগুৰি পাব, পশ্চিম দিশে গ'লে তামোলপুৰ পাব, আৰু যদি আমি চিধাই গ'লে আমি বগামাটি পাম। এয়া বগামাটিৰ গেট। ইয়াত পৰিচালনা সমিতিয়ে সকলো দৰ্শকক আদৰিবলৈ এইখন গেট বহুৱাইছে। এয়া বগামাটি আদৰণি সমিতিয়ে স্বাগতম জনাইছে। এতিয়া আমি বগামাটি এৰিয়াত সোমালোঁ। এয়া বগামাটি পামেই আৰু ইয়াৰ পৰা প্ৰায় 9 কিলোমিটাৰ। বাঙালীপাৰাৰ পৰা প্ৰায় 9 কিলোমিটাৰমান হ'ব। বগামাটিৰ ৰাস্তাটো খুব ধুনীয়া হয়। এক ধুনীয়াকৈ নিৰ্মাণ কৰিছে বগামাটিৰ যিটো বগামাটি পিকনিক স্পটত যোৱা ৰাস্তা। ৰাস্তাৰ কাষতে এইবিলাক বহুত তামোলৰ গছ দেখিবলৈ পোৱা যায়। অসমৰ ভিতৰত মই যিমান দূৰ ঘূৰিছোঁ, অসমৰ ভিতৰত হয়তো মোৰ দৃষ্টিতে কিজানি অসমৰ ভিতৰত সকলোতকৈ বেছি তামোলৰ গছ পোৱা যায়। এইখন বগামাটিৰ মুখ্য গেট। ইয়াৰ পৰা বগামাটিৰ পিকনিক স্পটলৈ 1 কিলোমিটাৰ হ'ব, প্ৰায় 1 কিলোমিটাৰ হ'ব। আগতে এই ৰাস্তাটো একেবাৰে ধূলিৰে আৱৰি আছিল। বৰ্তমান সময়ত ব্লক পিষ্টিঙে ধুনীয়াকৈ সজোৱা হৈছে। এটা ভাল লগা পৰিৱেশ হৈছে। ইয়াত 4চকীয়া ডাঙৰ গাড়ী লৈ আহে। ইয়াত টিকেট কাউণ্টাৰত টিকেট কাটি কেনে আপুনি ভিতৰত প্ৰৱেশ কৰিব লাগিব। কিন্তু যদি 2চকীয়া লৈ আহে তেন্তে ইয়াত কোনো ধৰণৰ পইচা দিব নালাগে। 2চকীয়া লৈ আহিলে একেবাৰে ভিতৰলৈকে সোমাই যাব পাৰে। ৰাস্তাটোৰ দুই কাষে প্ৰায় 1 কিলোমিটাৰ, দুই কাষে জংঘল। বগামাটিত ৰাতি বেছি দেৰিলৈকে নৰখিব, কাৰণ ইয়াত ৰাতি হ'লে হাতী ওলাই বুলি শুনা পাইছোঁ। আজিলৈকে দেখা নাই অৱশ্যে। হাজাৰ হাজাৰ মানুহ আহিছে বগামাটি পিকনিক খাবলৈ। বহুত গাড়ী ইয়াত পাৰ্কিঙত ৰাখি থোৱা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়াত বনভোজ খাবলৈ আহিছে। দৈনিক হাজাৰ হাজাৰ গাড়ী ইয়াত ভিৰ হয়। এনেকুৱা হয়, এটা সময়ত ইয়াত পাৰ্কিং কৰিবলৈ ঠাই নোহোৱা হয়। বগামাটিত পাৰ্কিং কৰিবলৈ ঠাই নোহোৱা হয়। এইখন বগামাটিৰ বজাৰ। এইখন বজাৰত সকলো ধৰণৰ বস্তু পোৱা যায়।
ইয়াৰ স্থানীয় লোকসকলে বিভিন্ন ফল মূলৰ আদি বজাৰ এইখন বজাৰত নিয়ে আৰু এইখন বজাৰৰ পৰা আপুনি বিভিন্ন ধৰণৰ ফল মূল বজাৰ কৰিব পাৰিব বা ঘৰলৈ যাওঁতে লৈ যাব পাৰিব। দৈনিক হাজাৰ হাজাৰ মানুহে এইখন বজাৰ ভিৰ কৰেহি। ইয়াত যিমানবোৰ মানুহ বজাৰ কৰা মানুহ আপোনালোকে দেখিবলৈ পাব, সকলোবোৰ বনভোজ খাবলৈ অহা মানুহ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বনভোজ খাবলৈ আহিছে। বগামাটি আৰু শিলৰ দুয়োটাই যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। বগামাটি আহিলে আৰু শিলৰ মাজত বনভোজ খোৱা যেন এটা আনন্দ। বগামাটিৰ শিলৰ মাজত এই লখেতৰাৰ বুকুত শিলৰ ওপৰত বহি বনভোজ খোৱাৰ আনন্দই এটা বেলেগ। সকলোৱে যেন শিলৰ ওপৰত বহি বনভোজ খাই এটা বিশেষ অনুভূতি লাভ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰজনে আহি বগামাটিৰ এই লখেতৰাৰ বুকুত শিলৰ পিঠিত বহি বনভোজ খাই বিভিন্ন আনন্দ উপভোগ কৰে। নাচি বাগি সকলোৱে আনন্দত মতলীয়া হয়। বগামাটিৰ প্ৰাকৃতিৰ এই সৌন্দৰ্য, যি মনোমোহা দৃশ্য। অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ মানুহ এই বগামাটিলৈ পিকনিক খাবলৈ আহে। এই লখেতৰাৰ বুকুত বিভিন্নজনে আনন্দ উৎসৱ পালন কৰে। যদি আমি সহজ ভাষাত ক'ব বিচাৰোঁ, বগামাটিত সুৰৰ বৰষুণ হয় বা সংগীতৰ বৰষুণ হয় বা গানৰ বৰষুণ হয়। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিজন বনভোজকাৰীয়ে আহোঁতে সকলোৱে সংগীতৰ মূৰ্ছনাত মুগ্ধ হয়। বগামাটিৰ লখেতৰাৰ বুকুত বিভিন্নজনে নিজৰ পচন্দৰ নিজৰ সংগীত বজাই নিজে আনন্দ অনুভৱ কৰে। কিমান দৰ্শক এই বগামাটিৰ এই পাহাৰৰ ওপৰত এই বুদ্ধদেৱৰ মন্দিৰ আছে, তাত অগণন দৰ্শকে বগামাটি চাবলৈ গৈ আছে। এয়া বুদ্ধদেৱৰ মন্দিৰলৈ ওপৰত গৈ আছে। হাজাৰ হাজাৰ মানুহ ইয়াত আজি সমবেত হৈছে। এয়া বগামাটি, প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী এয়া বগামাটি। ইয়াত দৈনিক হাজাৰ হাজাৰ মানুহ এই বগামাটিত ইয়াত পিকনিক খাবলৈ আহে। ইয়াত দেখিছেনে অগণন মানুহ, আপুনি হিচাপ কৰিব নোৱাৰে ইয়াত কিমান ধৰণৰ মানুহ আহিছে। এয়া বগামাটিৰ ওপৰত, পাহাৰৰ ওপৰত এই বুদ্ধদেৱৰ মন্দিৰ চাবলৈ অগণন ভক্ত ইয়াত পিকনিক খাবলৈ আহি সকলোৱে এবাৰ বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰি আহে। সকলোৱে বুদ্ধদেৱৰ মন্দিৰ এবাৰ চাব বিচাৰে। বগামাটিৰ এয়া পাহাৰৰ ওপৰত, ভাৰত ভূটান সীমান্তত এয়া বগামাটিৰ পাহাৰৰ ওপৰত এয়া বুদ্ধদেৱৰ মন্দিৰ আছে। আৰু মন্দিৰ সকলোৱে পিকনিক খাবলৈ আহি এবাৰ বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছে। এই ৰাস্তাটোৰে প্ৰত্যেক দিনাই এনেকৈ ভিৰ হয় দৰ্শকৰ। বুদ্ধদেৱৰ পাহাৰৰ ওপৰত বুদ্ধদেৱৰ মন্দিৰ চাবলৈ গৈ আছে এইসকল দৰ্শকে। ইয়াৰ মাটিৰ পৰা প্ৰায় 120 ফুট ওপৰত এইটো এটা বুদ্ধদেৱৰ মন্দিৰ। ইয়াত যিমান মানুহ পিকনিক খাবলৈ আহে সকলোৱে এবাৰ বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰি যায়। যদিও পিকনিক খাই বনভোজ খাই আনন্দ কৰে, তথাপিও এবাৰ বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰিবলৈ মানুহে নাপাহৰে। প্ৰায় যিমানবোৰ মানুহ ইয়াত পিকনিক খাবলৈ আহে, প্ৰত্যেকে এবাৰ নহয় এবাৰ হ'লেও বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰি যায়। এয়া মানুহ, প্ৰাকৃতিক সৌন্দৰ্যৰ ৰাণী বগামাটিৰ, মাটিৰ পৰা প্ৰায় 120 ফুট ওপৰত এইটো এটা বুদ্ধদেৱৰ মন্দিৰ। আৰু প্ৰত্যেকজন ইয়াত বনভোজ খাবলৈ অহা প্ৰত্যেকজন দৰ্শকে এবাৰ নহয় এবাৰ হ'লেও বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰি যায়। বগামাটিৰ বুদ্ধদেৱৰ মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল ইয়াৰ কোনো সঠিক তথ্য নাই, কিন্তু বগামাটিৰ পাহাৰৰ ওপৰত এইটো এটা বুদ্ধদেৱৰ মন্দিৰ। বহুত আগৰৰ পৰা মানুহ লক্ষ্য কৰি আহিছে আৰু ইয়াত বহুত দৰ্শক ভিৰ কৰেহি বুদ্ধদেৱৰ মন্দিৰ দৰ্শন কৰিবলৈ। বুদ্ধদেৱৰ মন্দিৰৰ পৰা তলৰ দৃশ্য আপোনালোকক দেখুৱাইছো। দেখিছেনে ইয়াত বনভোজ খাবলৈ আহে। এয়া লখেতৰাৰ বুকুত হাজাৰ হাজাৰ মানুহে আনন্দত মতলীয়া হৈ আছে। বগামাটিত সুৰৰ বৰষুণ, চাৰিওদিশৰ পৰা যেন সুৰৰ বৰষুণৰ শব্দ শুনা পোৱা যায়। বগামাটিত চাৰিওদিশে কেৱল সুৰৰ শব্দৰ বৰষুণ বা সংগীতৰ বৰষুণ। লখেতৰাৰ বুকুত এইটো এটা লখেতৰা নদী, এইটো বগামাটিৰ লখেতৰা নদী। পাহাৰৰ ইপাৰ আৰু সিপাৰ এইটো লখেতৰা নদী হয়। বৰ্তমান সময়ত বগামাটিৰ লখেতৰাত
যেন পানীৰ কিছু কম অনুভৱ হৈছে, পানীৰ বুৱতী নৈ কিছু কম হৈ গৈছে। এইটো এটা চিন্তাৰ বিষয় হৈ পৰিছে। বগামাটিৰ যিটো নদী লখেতৰাৰ পানী খুব কমি গৈছে। বৰ্তমান সময়ত এইটো এটা চিন্তাৰ কাৰণো হৈ পৰিছে। পানী খুব কম বৈ আহে। পানী কি কাৰণত আহিছে হয়তো ইয়াৰ বিভাগীয় কৰ্তৃপক্ষই জানিব। কিন্তু আগতে যিমান পানী আছিল, কিন্তু এতিয়া লখেতৰাৰ ঠিক সিমান পানী যেন নোহোৱা হৈ গৈছে। কিছু অলপহে যেন বৈ আহিছে পানী। পানীৰ পৰিমাণ খুব কম দেখিবলৈ পোৱা যায় লখেতৰাৰ বুকুত বগামাটিৰ। বিশেষকৈ এই পাহাৰৰ ওপৰত এইডাল আপুনি ৰছী দেখিছেনে? ৰছীডাল ইপাৰে এডাল গছত গাঁঠি থোৱা আছে আৰু সিপাৰলৈ ইপাৰৰ পৰা সিপাৰ হৈ আছে। ইয়াৰ ওপৰেৰে মানুহ ইয়াৰ ওপৰেৰে নদীৰ ইপাৰৰ পৰা সিপাৰ হৈ যায়। ইপাৰৰ পৰা সিপাৰ হৈ আহোঁতে ইয়াত দিব লাগে ৩০০ টকা। এইজন দেখিছেনে? এইজন ল'ৰা ৰছীৰ সহায়ত নদীৰ ইপাৰৰ পৰা সিপাৰ হৈ গৈছে। ইয়াত যদি কিবা কাৰণত ৰছীডাল ছিঙি কিবা এটা বিজুতি ঘটি তলত পৰে, হয়তো এই মানুহজনৰ হাড় এডালো নাথাকিব। শিলৰ ওপৰত পৰি হয়তো মৃত্যু হ'বও পাৰে। ইয়াত কোনো ধৰণৰ ছেফটি নাই। সেইবাবে জীৱনটো বহুত প্ৰিয়। বিশেষকৈ মই নোৱাৰোঁ। জীৱনটো বিশেষকৈ বহুত প্ৰিয়। জীৱনক লৈ হেতালি নেখেলোঁ। ৰছীডালত উঠি ইপাৰ সিপাৰ হোৱাটো ডাঙৰ কথা নহয়, কিন্তু জীৱনটো বহুত প্ৰিয়। গতিকে এনেকুৱা ধৰণৰ কাম যাতে মোৰ বোধেৰে নকৰে। কাৰণ কিয় জীৱনটো বহুত প্ৰিয় হয়। যদি কিবা কাৰণত ৰছীডাল ছিঙি তলত পৰিব লাগে, হাদ্দিটো এটাও নাথাকে, হয়তো লগ মৃত্যু হ'বও পাৰে। গতিকে এনেকুৱা ধৰণৰ কাম নকৰিব। যদি তেখেতসকলে ছেফটি দিয়ে তেন্তে তাত উঠিব পাৰে, কোনো ধৰণৰ কথা নাই। বগামাটিৰ সকলোতকৈ আচৰিত কথাটো হ'ল, বগামাটিলৈ আজিলৈকে যিমানবোৰ মানুহ বনভোজ খাবলৈ আহিছে বা পিকনিক খাবলৈ আহিছে, প্ৰত্যেকজন মানুহৰ এটাই কথা, আকৌ বগামাটিলৈ আহিম। এতিয়া ঘৰমুৱা হ'ব প্ৰত্যেকজন দৰ্শকে এটাই কথা কয়, প্ৰত্যেকজন বনভোজকাৰীয়ে এটাই কথা কয় যে বগামাটিলৈ আকৌ আহিম, বগামাটি চাবলৈ আকৌ আহিম। এতিয়া যাওঁ, ঘৰলৈ যাওঁ। যাওঁতে কমলা লৈ যাওঁ। আমাৰ দাদাজনক সোধোঁ কমলা কিমান। অ' দাদা কিমান হে কমলা? কমলা কিমান? যিসকলে বগামাটিলৈ অহা নাই বা আহিব খুজিছে, তেখেতসকলে বগামাটিলৈ আহিব পাৰে। খুব সুন্দৰ হয়। অসমৰ ভিতৰত সকলোতকৈ উৎকৃষ্ট যদি বনভোজ খোৱাৰ উৎকৃষ্ট ঠাই হিচাপে ভাবি লয়, তেন্তে বগামাটিৰ ওপৰত বৰ্তমান সময়ত অসমত কোনো ঠাই হ'ব নোৱাৰে। অসমৰ বিভিন্ন ঠাই আছে পিকনিক খোৱা, কিন্তু বগামাটিৰ নিচিনা উৎকৃষ্ট ঠাই হয়তো এতিয়ালৈকে অসমত কোনো ঠাই হ'ব নোৱাৰে। বিশেষকৈ মোৰ দৃষ্টিত এইটো এটা মোৰহে ধাৰণা। আপোনালোকে কি কয় সেইটো আপোনালোকৰ নিজা কথা। এইটো এটা মোৰ ধাৰণা। অসমৰ ভিতৰত উৎকৃষ্ট ঠাই হ'ল বনভোজ খাবলৈ বগামাটি। গতিকে ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাম। তেতিয়ালৈকে জয় আই অসম।